দক্ষিণ হালমৰা মানকাছাৰ জিলাৰ মানকাছাৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়তে ব্যাপক অনিয়ম। জিলাখনৰ একাংশ বিষয়া কৰ্মচাৰীয়ে মেলিছে দুৰ্নীতিৰ পাহাৰ। লাটমণ্ডল চক্ৰ বিষয়াগৰাকীৰ বিৰুদ্ধে উঠিছে অনিয়মৰ অভিযোগ। দক্ষিণ হালমৰা মানকাছাৰ জিলাৰ চক্ৰ বিষয়া কাৰ্যালয়তে দুৰ্নীতিৰ কোলা চাহ। সাধাৰণ ৰাইজৰ অধিকাৰ ৰক্ষা কৰাৰ পৰিৱৰ্তে একাংশ বিষয়া কৰ্মচাৰীয়ে দুৰ্নীতিৰ জাল বিস্তাৰ কৰিছে। লাটমণ্ডল তথা বিষয়াগৰাকীৰ বিৰুদ্ধে উঠিছে গভীৰ অভিযোগ। ভূমি নথিপত্ৰ জালিয়াতি আৰু অবৈধ নাম অন্তৰ্ভুক্তিৰ ঘটনাৰ লগত জড়িত থকাৰ গুৰুতৰ অভিযোগ উঠিছে। মানকাছাৰ চক্ৰ বিষয়া কাৰ্যালয় যেন পৰিণত হৈছে এখন দুৰ্নীতিৰ আখৰালৈ। অভিযোগ অনুসৰি ছায়াদুৰ ৰহমানৰ নাম অবৈধভাৱে ভূমিৰ পৰা নাম কৰ্তন কৰা হৈছে। নিজ ভাতৃয়ে চক্ৰান্তমূলকভাৱে লাটমণ্ডল বিষয়াক মেনেজ কৰি নাম কৰ্তন কৰি নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে। লাটমণ্ডল আৰু বিষয়াগৰাকীয়ে ধনৰ লোভত অবৈধভাৱে নাম কৰ্তন কৰি ভুক্তভোগীৰ আত্মীয়ৰ নামেৰে ভূমি অন্তৰ্ভুক্ত কৰাৰ সন্দেহ ভুক্তভোগীৰ জীয়ৰীৰ। ভুক্তভোগীৰ কন্যা প্ৰায় 1 বছৰ ধৰি নিজৰ অধিকাৰ বিচাৰি বাৰে বাৰে মণ্ডল তথা বিষয়া কাৰ্যালয়লৈ যোৱাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাত মণ্ডল তথা বিষয়াগৰাকীয়ে এই দুৰ্নীতিৰ লগত জড়িত থকাৰ সন্দেহ ভুক্তভোগীৰ। উপায়ন্তৰ হৈ ভুক্তভোগীগৰাকীয়ে সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰক অনুৰোধ জনাইছে যাতে বিষয়াসকলৰ বিৰুদ্ধে কঠোৰ তদন্ত চলাই দোষীসকলক শাস্তি প্ৰদান কৰা হয় আৰু তেওঁ নিজৰ অধিকাৰ পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হয়। লগতে জনসাধাৰণৰ স্বাৰ্থৰ সুৰক্ষাৰ বাবে সজাগতা আৰু চৰকাৰী পৰ্যায়ত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনাইছে ভুক্তভোগীয়ে। হয়, কি হৈছে, কিহৰ অভিযোগ আপোনাৰ? মোৰ অভিযোগ মানে মই এবছৰ ধৰি মই মানে মানকাছাৰ চাৰ্কলত মানে অহা যোৱা কৰি আছো। মোৰ মানে পৈতৃক সম্পত্তিৰ বিষয়ে মানে যোৱা এবছৰৰ পৰা মই মানে এইটো মিছকেছ মোৰ চলি আছিল, কিন্তু মই চাৰ্কল অফিচাৰৰ লগতো মই দেখা কৰিছো। কৰাৰ পিছত তেখেতে আৰু মানে মোক মানে টাইমৰ ওপৰত ভাৰ্বেলি টাইমৰ ওপৰত টাইম দি থাকে, কিন্তু মই একো পোৱা নাই। কিন্তু মই এইটোৰ বিষয়ে মই ডিচি ছাৰকো জনাইছো। ইয়াতে কিবা এটা চলি আছে চাগে, মণ্ডলৰ ওচৰত গ'লেও মই একো মানে নাপাওঁ যে মই এবছৰ ধৰি মই এইটো মানে লৈ মানে মই কৰি আছো, কিন্তু একো মই পোৱা নাই আজিলৈকে। চাৰ্কল অফিচাৰে কয় মানে ভাৰ্বেলি মোক টাইমৰ ওপৰত টাইম দি থাকে। কিবা এটা দুৰ্নীতি চলি আছে চাগে, নহ'লে মই টকাৰ বৃহৎ পৰিমাণ কিবা চলি আছে। সেইকাৰণে ৰাইজে যদি এইটো যদি কিবা এটা যদি নহয়, ৰাইজে যদি। কিমান দিনৰ পৰা আপুনি ঘূৰি আছে? মই বিগত এবছৰৰ পৰা। এবছৰৰ পৰা ঘূৰি আছে, আজিলৈকে কোনো ধৰণৰ আজিলৈকে মই ৰেছপন্স পোৱা নাই। চাৰ্কেল অফিচাৰৰ ওচৰত গৈছিলে আপুনি? নিজে গৈছিলো, কথা পাতিছো। তেখেতে কয় এতিয়া নহ'ব, বিগত তুমি মে' মাহত আহা বা জুলাই মাহত হ'ব পাৰে, এনেকা মোক টাইম দি থাকে। মই মণ্ডলৰ ওচৰত গৈছো, মণ্ডলেও মানে একো কথা মোৰ নুশুনে। মানে কিবা এটা যে অফিচত কিবা এটা বৃহৎ পৰিমাণ চলি আছে, মই মানে ভুগি আছো এইটো লৈ। আৰু বৃহৎ পৰিমাণৰ কি? বৃহৎ পৰিমাণৰ চাগে টকাৰ লেনদেন চলি আছে। মোৰতো এনেকা মোৰতো মই মানে দুখীয়া যিহেতু, সেইকাৰণে মোৰতো এনেকা কোনো একো নাই যে মই এইবিলাক লৈ কিবা কৰিব পাৰিম। পইচা দিয়াৰ মোৰ এবিলিটি নাই। যিহেতু অফিচৰ কাম অফিচৰ থ্ৰুতে হ'ব লাগে। পইচা দিয়া নাই কাৰণে কি কাম হোৱা নাই নেকি আপুনি ভাবে? মইতো এইটোৱে ভাবো, কিয়নো যিহেতু মানে মণ্ডলেও মাত মাতিবও নোখোজে। এনেকা হয় কেতিয়াবা যে কিবা এটা কুৱেশ্যন যদি মই সুধো, মণ্ডলে মাত মাতিবও নোখোজে। কি হৈছে, কিহৰ কাৰণে আপুনি গৈছিলে? মই মিছকেছৰ কাৰণে গৈছিলো। কিহৰ মিছকেছ? মিছকেছ মানে মোৰ দেউতাকৰ নাম মানে মানে কাটিছে মোৰ খুৰাহঁতে, আৰু পৈতৃক সম্পত্তিত মানে যিখিনি আছে সেইখিনি কাটি থৈছে। আপোনাৰ পৈতৃক সম্পত্তি আপোনাৰ মানে দেউতাকৰ, মানে মোৰ আটাৰ পৰা দেউতাকৰ নামবিলাক মোৰ খুৰাহঁতে চব কাটি থৈ দিছে। আৰু সেইকাৰণে আপুনি মিছকেছ? সেইকাৰণে মই মিছকেছ কৰিছো, কিন্তু আজিলৈকে মই ডেটৰ ওপৰত ডেটে পাই থাকো, কিন্তু কোনো নহয় আৰু মোক টাইমে দি থাকে। সেইকাৰণে মই ডিচি ছাৰকো জনাইছো এইটো বিষয়ে। কি আহ্বান জনাব চৰকাৰ মুখ্যমন্ত্ৰীক? মুখ্যমন্ত্ৰীক মই এইটোৱে জনাক যে মোক মানে সহায় কৰক, যিভাৱে হওক। মই এইটোৱে বিচাৰো, অনুৰোধ কৰো যাতে মোৰ কামখিনি অলপ মানে হয়, মই যাতে এটা ৰায় পাওঁ। মানকাছাৰৰ পৰা মিজানুৰ ইছলামৰ ৰিপৰ্ট, অসম টুডে।